বিগত দিনত আমি সকলোৱে আমি দেখা পাই আছিলোঁ যে চেয়াৰমেন চিলেকশ্যন ক্ষেত্ৰত আমি দেখিবলৈ পাই আছিলোঁ যে ট্ৰেন্সপেৰেণ্ট নাছিল কাৰণ চেয়াৰমেনবোৰ ক'ত বনোৱা গৈছিলে ৰুমৰ ভিতৰত কিন্তু এই বস্তুটো কিন্তু আমি কমপ্লিটলি অপজিট আমি একেবাৰে মুকলিভাৱে একেবাৰে ট্ৰেন্সফাৰভাৱে আমি সকলোকে অৱগত কৰাই সকলোৰ মতামত লৈ কিনে আমি ৰাজ্যৰ স্বাৰ্থত কিন্তু আমি চিলেকশ্যন কৰিছোঁ তাৰ কাৰণে মানে সামথিং এটা কিবা নিউ হ'ব গৈ আছে আৰু আমি নিউ ফেচ আমি নতুন আনিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু তাৰ মাজত সবতকৈ ডাঙৰ কথা হ'ল যে আমি মহিলাক আমি সন্মান দিছোঁ আৰু এই হিচাপত আপোনালোকে দেখি পাব যে আমাৰ চেয়াৰমেনৰ লিষ্টত মহিলাও মানে অন্তৰ্ভুক্ত হৈ আছে আৰু আমাৰ উদ্দেশ্য থাকিব যে আমাৰ যি চৰকাৰী মানে স্কিমছবোৰ যি আমাৰ যিমান আমাৰ মানে অনুদানবোৰ যাতে আমাৰ একদম গ্ৰাছ ৰুটলৈকে গৈ পায় আমাৰ এইটো লক্ষ্য থাকিব আৰু মই ষ্ট্ৰিক্টলি আজি সভাত মই সকলো চেয়াৰমেনসকলক মই অনুৰোধ কৰিছোঁ আৰু তেখেতসকলক মই জনাইছোঁ যে আমাৰ কাম কাজত যাতে একো গাফিলতা হ'ব নালাগে আৰু এমচিল হিচাপত মই তেখেতসকলক ষ্ট্ৰিক্টলি তেখেতক মই জনাইছোঁ তেখেতসকলক যে মই যিকোনো কাৰাপশ্যনছ মই মানে সহ্য মই নকৰিছোঁ আৰু আমাৰ আইৱে ঘৰৰ ক্ষেত্ৰত আমি যথেষ্ট আমি ষ্ট্ৰিক্ট থাকিম যাতে আমাৰ দুখীয়াসকলে যাতে তেখেতসকলৰ যি এটা সপোনবোৰ আমি পূৰণ কৰিবৰ কাৰণে আমি সক্ষম হওঁ আৰু যিমান দুখীয়া তাতে যি আমাৰ আঁচনিবোৰ থাকে চৰকাৰী এই আঁচনিবোৰ যাতে একেবাৰে ন্যূনতম ঠাইলৈকে যোৱাৰ কাৰণে আমি ব্যৱস্থা আমি কৰিম গাই দি আছোঁ আমাৰ চেয়াৰমেনৰ সকলো নামবোৰ VCDC ৱাইজ তো প্ৰথমতে ঘাগৰা VCDCৰ চেয়াৰমেন হিচাপত আমি অজয় কুমাৰ গুপ্তাক আমি দায়িত্ব দিলোঁ নমস্কাৰটো জনাব তাৰ পাছতে আমাৰ হাতীগড় VCDCত আমি ডমিনিক কিৰ ডাঙৰীয়াক আমি দায়িত্ব অৰ্পণ কৰিলোঁ আৰু আমাৰ খৈৰা জংঘল VCDCত আমি ধনেশ্বৰ বৈশ্য ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰিলোঁ ভুটিয়াচাং VCDCৰ চেয়াৰমেন হিচাপত আমি আব্দুল মদিন আলী ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰিলোঁ গুৰিয়াঝাৰ VCDCৰ চেয়াৰমেন হিচাপত আমি চাহিদুল খণ্ডকৰক ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰিলোঁ নুনাইকুটি VCDC চেয়াৰমেন হিচাপত আমি আমাৰ দীপ্তা ওৰাং ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰিলোঁ অৰঙাজুলি VCDC চেয়াৰমেন হিচাপত আমি এজনী মহিলাক আমি দায়িত্ব দিলোঁ তাইৰ নামটো হ'ল অনিতা হেমব্ৰম বামনজুলি VCDC চেয়াৰমেন হিচাপত আমি দায়িত্ব অৰ্পণ কৰোঁ জংগে বাহাদুৰ ঘলে ডাঙৰীয়া টেংকি বস্তি চেয়াৰমেন হিচাপত আমি দায়িত্ব অৰ্পণ কৰোঁ এইবাৰ আমি যিহেতু বিভিন্ন সময়ত আমি টেংকি বস্তি ফালে আমি চেয়াৰমেন পাই আছোঁ তো এইবাৰ মই চিন্তা কৰিলোঁ যে আমি এইবাৰ বাগানত আমি দায়িত্বটো দিয়া যাওক আৰু মহিলা দিয়া যাওক এই হিচাপত টেংকি বস্তি চেয়াৰমেন হিচাপত শিবিৰিয়া বাৰা ডাঙৰণীক দায়িত্ব অৰ্পণ কৰা হ'ল আৰু ভলাটাৰ VCDC চেয়াৰমেন হিচাপত আমি একেবাৰে নতুন চেহেৰা আৰু মহিলা তাইৰ নামটো হ'ল ফুলমণি ৰাভা গয়াৰী আৰু কালিখোলা VCDC চেয়াৰমেন হিচাপত আমি পাবলৈ সক্ষম হৈছোঁ জেহৰুল ইছলাম ডাঙৰীয়া আৰু আমাৰ চবতকৈ ডাঙৰ VCDC হ'ল ৰাজাগড় VCDC আৰু ৰাজাগড় VCDC হিচাপত যেহেতু আমাৰ দলৰে প্ৰাইমাৰীৰ সম্পাদক আছিলে তেখেতে মিথুল নন্দন ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰা হ'ল তো সকলোকে ধন্যবাদ থাকিলে আৰু আজিৰ এই মিডিয়াৰ যোগেদি মই সকলো আমাৰ নুনাই চাকনবাসী ৰাইজক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আপোনালোকে আমাৰ যি সিদ্ধান্ত আমাৰ ডেভেলপমেণ্ট স্বাৰ্থত যি আমি চেয়াৰমেন চিলেকশ্যন কৰিলোঁ আপোনালোকে গ্ৰহণ কৰিব আৰু এই চিলেকশ্যনত ক'তবা যদি আমাৰ ইয়াতে ক'তবা কিবা এটা ৰৈ গৈছে এই বস্তুটোক আমি পৰ্যায়ক্ৰমে আমি ঠিক কৰিম আৰু মোক এটা বিশ্বাস আছে আৰু আপোনালোকে মোৰ ওপৰত বিশ্বাস ৰাখক যে ডেভেলপমেণ্টৰ স্বাৰ্থত আৰু যিকোনো মানে
এণ্টি ছ'চিয়েল কামত ইনভলভ হ'ব সেই ব্যক্তিসকলক আমি ষ্ট্ৰিক্টলি আমি ব্যৱস্থা লওঁ তাৰ কাৰণে চিন্তা কৰিব নালাগে আৰু আমি সকলোৰে সহায় সহযোগ বিচাৰিছোঁ আমি কোনো কাকো আমি ভেদভাৱ নকৰি যিকোনো দলৰে হওক যদি তেখেতে যদি যোগ্য হয় আমাৰ আঁচনিবোৰ পাবৰ কাৰণে আমি আঁচনিবোৰ আমি দিম আজি বহুত দিনৰ অপেক্ষাত বহুত দিনৰ জল্পনা কল্পনাৰ মাজত যিহেতু আমি সকলোৱে গম পাওঁ যে ডেভেলপমেণ্ট কামটো হৈ গৈছিলে কাৰণ আমি চেয়াৰমেন ছিলেকশ্যন কৰিব পৰা নাছিলোঁ কিন্তু আজি সৌভাগ্যক্ৰমে আজি আমাৰ নুনাই চেৰপাঙৰ চেয়াৰমেনটো আমি ঘোষণা কৰিলোঁ তাৰ কাৰণে মই সৰ্বপ্ৰথমতে মই আমাৰ হাগ্ৰামা ছাৰক মই ধন্যবাদ জ্ঞাপন কৰোঁ তেখেতে আমাৰ আবেদন আছিলে আমাৰ যেনেকৈ আমি ছিলেক্ট কৰিছিলোঁ সেই মতে তেখেতে এপ্ৰুভ কৰিলে আৰু আজি মানে আনুষ্ঠানিকভাৱে আমি ঘোষণা কৰিলোঁ সৰ্বপ্ৰথমতে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মই সকলো সমষ্টিবাসী ৰাইজক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে যিমান আমাৰ নৱনিৰ্বাচিত চেয়াৰমেনসকলকো মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ কাৰণ ৰাইজে আমাক আশীৰ্বাদ দিছে একমাত্ৰ ৰাইজৰ সেৱা আগবঢ়াবৰ কাৰণে তাৰ কাৰণে আমি সাজু আছোঁ আৰু MCL হিচাপত মই যথেষ্ট সাজু আৰু মই কাম কৰি গৈ আছোঁ আৰু এতিয়া যিহেতু চেয়াৰমেন ছিলেকশ্যনছ হৈ গ'ল নটিফিকেশ্যনছ আহি গ'ল আৰু এতিয়া আমি সকলোৱে লগ লাগি আমি ডেভেলপমেণ্টৰ স্বাৰ্থত আমাৰ নুনাই চেৰপাঙৰ স্বাৰ্থত আৰু আমাৰ নুনাই চেৰপাঙবাসী ৰাইজৰ স্বাৰ্থত আমি সকলোৱে এটা টিম হৈ আমি কাম কৰি আমি আগবাঢ়ি যাম আমাৰ 12টা প্ৰাইমাৰী আছে আৰু 12টা প্ৰাইমাৰীত খুবেই সুন্দৰ ছিলেকশ্যন আৰু এই ছিলেকশ্যন কৰাৰ সময়ত যথেষ্ট আমি সময় ল'লোঁ কাৰণ মই নিবিচাৰিছিলোঁ বা আমি নিবিচাৰিছিলোঁ যে ক'তবা আমাৰ মানে ৰৈ যায় কিছুমান ছিলেকশ্যন সময়ত সেইকাৰণে সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মৰ লোক সকলো চেলছৰ মানে সন্মান ৰাখি সকলোৰে পৰামৰ্শ লৈ কিনে আজি আমাৰ এই নটিফিকেশ্যন দিবৰ কাৰণে আমি সক্ষম হ'লোঁ আমাৰ যিমান চেণ্ট্ৰেল কমিটি আছিলে তেখেতসকলেও মোক যথেষ্ট তেখেতসকলে সহায় আগবঢ়ালে আমাৰ যিমান ডিষ্ট্ৰিক্ট পৰ্যায়ৰ যিমান বিষয়ববীয়াসকল আছিলে তেখেতসকলেও মোক পৰামৰ্শ আগবঢ়ালে আৰু আমি এনেকৈ লাহে লাহেকৈ আমি ব্লকৰ লগত আমি কথা পাতিলোঁ আৰু 5জনীয়া এটা স্পেচিয়েল টিম মই বনাই দিছিলোঁ য'ত আমাৰ চেণ্ট্ৰেলৰ এজন প্ৰতিনিধি আছিলে এজন ডিষ্ট্ৰিক্টৰ আছিলে এজন চেলৰ আছিলে আৰু বাকী ব্লকৰ আছিলে এই ক্ষেত্ৰত তেখেতসকলে সকলোৰে পৰামৰ্শ লৈ কিনা আমাৰ ছিলেকশ্যনছবিলাক তেখেতসকলে মোক লিখিত কৰি দিলে আৰু এই ফাইলটো মই এপ্ৰুভ কৰি আমি হাগ্ৰামা আমি পুট আপ কৰিলোঁ আৰু হাগ্ৰামা ছাৰে খুবেই ভাল পালে কাৰণ নুনাই চেৰপাঙে ইমান সুন্দৰভাৱে যে আমি চেয়াৰমেনৰ লিষ্টবোৰ আমি ল'ব পাৰিলোঁ তাৰ কাৰণে ছাৰো কিন্তু খুবেই মানে হেপ্পী আছিলে তো সেই ক্ষেত্ৰত আজি আমি ছিলেকশ্যন কৰিবৰ কাৰণে আমি সক্ষম হ'লোঁ তো মই বিশেষ নকওঁ আমাৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল ডেভেলপমেণ্ট আমাৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল সমষ্টিবাসী ৰাইজৰ সেৱা আগবঢ়োৱা সেয়েহে আমাৰ যিমান চেয়াৰমেনবোৰ আছে সকলোৱে অভিজ্ঞতা ব্যক্তি তেখেতসকলে হয় তেখেতে কাম কৰি আহিছে আৰু বিশ্বাস এটা আছে যে আমি সুন্দৰভাৱে আমি সমষ্টিটো উন্নয়নৰ দিশত আমি আগবঢ়াই লৈ যাব পাৰিম আৰু লগতে মই সমষ্টিবাসীক অনুৰোধ কৰিছোঁ যে আমাৰ সিদ্ধান্ত যি আমাৰ ডিচিশ্যন তাতে যদি ক'তবা আপোনালোকৰ ওজোৰ আপত্তি থাকিবও পাৰে কাৰণ চেয়াৰমেনটো এটা ভিচিটছ আমি এটাহে দিব পাৰোঁ আৰু সেই ক্ষেত্ৰত বিভিন্ন বস্তু আমি লক্ষ্য ৰাখি দলৰ স্বাৰ্থত বা আমাৰ মানে কৰ্মীৰ স্বাৰ্থত আমাৰ ছিলেকশ্যনবোৰ কৰা হৈছে যদি ক'তবা ছিলেকশ্যন ক্ষেত্ৰৰ পৰা যদি ওজৰ থাকে আপোনালোকে চিন্তা কৰিব নালাগে আমি গোটাই বস্তু আমি পৰ্যায়ক্ৰমে আমি ঠিক কৰি আমি লৈ যাম